Hello everyone, welcome to my YouTube channel Crazy Aspirant Raj. আজি মই আপোনালোকক দেখুৱাম যে APSCৰ shortlisted candidates for preliminary examination কেনেকৈ চেক কৰিব পাৰি। এতিয়া এখন APSCৰ পৰা এখন লিষ্ট ওলাইছে য'ত মানে কোনে কোনে এপ্লাই কৰিছিলে তাৰে নামটো লিষ্টত ওলাই। কিছুমানে অনলাইনে ফিল আপ কৰোঁতে হয়তো ভুল কৰিছিলে, যিটো মানে হেৰি ইয়াতে চাব পাৰিব। যাৰ যাৰ নাম এপিয়াৰ হৈছে তাৰ ৰোল নাম্বাৰটোও আহিছে। আমি এনেকৈ চেক কৰি গম পাম যে আমাৰ প্ৰচেছটো ঠিকে আছে। কেতিয়াবা অনলাইনত চিলি মিষ্টেক কৰিলেও ৰিজেক্ট হৈ যায়তো এপ্লিকেশ্যনবোৰ, গতিকে চাওঁ আহক পলম নকৰা কৰি। আমি ইয়াতে জাষ্ট টাইপ কৰিলে হ'ল গুগলত APSC টাইপ কৰি চাৰ্চ কৰি দিব। তাৰপিছত ডাইৰেক্ট খালি এই apsc.nic.in ৱেবছাইটটো ওলাব, APSC ক্লিক কৰিলে হ'ল। তাৰপিছত ইয়াতে আমি স্ক্ৰল কৰি তললৈ যাম। এইটো ওলাইছে লিষ্ট অফ কেণ্ডিডেটছ হু হেভ ছাকচেছফুলি ছাবমিটেড এপ্লিকেশ্যনছ এণ্ড পেইড ফি ফৰ দি কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন, চেক ইয়ৰ ৰোল নাম্বাৰ। এইটো ক্লিক কৰি দিলে হ'ল। দিয়াৰ লগে লগে লিষ্টখন ওলাব। 895খন পেজ আছে। এনেকৈ আপোনালোকৰ নামবিলাক চেক কৰি চাব পাৰে। চবতছে সহজ উপায় হৈছে ইয়াতে মাৰিলে হ'ল, এইটো ডটটো ক্লিক কৰিলে হ'ল। ইয়াতে পেজখন ক্লিক কৰিব, কৰি পেলাই পেঞ্চিলটো ক্লিক কৰিলে হ'ল। কৰাৰ পিছত ছেভ কপিটো ক্লিক কৰিলে হ'ল। ছেভ কপি ক্লিক কৰি ছেভ হৈ যাব। এইটো এনেকৈ ছেভ হৈ যাব। গুগল ড্ৰাইভত ছেভ হোৱাৰ পিছত এইটো আপলোডটো ক্লিক কৰিলে হ'ল। আপলোড কৰিলে তাতে গুগল ড্ৰাইভত ছেভ হৈ যাব। তাৰপিছত আমি এনেকৈ গুগল ড্ৰাইভত যাই পেলাই ক'ত ছেভ কৰিছিলোঁ এনেকৈ ওলাই যাব। তাত এনেকৈ ক্লিক কৰিলে আমি দেখা পাম। এতিয়া আমি নিজৰ কাৰোবাৰ নাম মাৰিলে এনেকৈ নামবিলাক নিজৰ মাৰি চাব পাৰে। নাম মাৰিলে এনেকৈ নামৰ এগেইনষ্টত তাৰমানে ধৰক হাইলাইট আহি যাব। নিজৰ নামটো আৰু ৰোল নাম্বাৰটো অট'মেটিক চাব পাৰিব। থেংক ইউ, প্লিজ ছাবস্ক্ৰাইব।